হোজাইত পুনৰ 50ৰ ঊৰ্ধৰ এগৰাকী লোকৰ নিৰুদ্দেশৰ ঘটনা। হোজাইৰ পৰা গুৱাহাটী কামাখ্যা মন্দিৰৰ পৰাই অন্তৰ্ধান হ'ল হোজাই প্ৰদীপ চক্ৰৱৰ্তী নামৰ লোকজন। উল্লেখযোগ্য যে যোৱা বুধবাৰে হোজাই সাগৰবস্তিৰ পৰা ওলাই গৈছিল প্ৰদীপ চক্ৰৱৰ্তী নামৰ লোকজনৰ সপৰিয়ালে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰলৈ। কিন্তু তাতেই কামাখ্যা মন্দিৰত শাৰী পাতি থাকোঁতেই ভিৰৰ মাজৰ পৰা নোহোৱা হ'ল হোজাই প্ৰদীপ চক্ৰৱৰ্তী নামৰ লোকজন। পত্নীসহ পৰিয়ালে বহু ঠাই বিচাৰি কোলাহল কৰাৰ পিছতো বিচাৰি নাপালে লোকজনক। 3 দিন ধৰি নিৰুদ্দিষ্ট পৰিয়ালে এজাহাৰ দাখিল কৰিও সুফল নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিল অৱশেষত পৰিয়ালৰ লোক। যদি কোনো লোকে প্ৰদীপ চক্ৰৱৰ্তী নামৰ নিৰ্দিষ্ট লোকজনক সম্ভেদ পায় 9436452269 অথবা 8638056374 অথবা 6001482626 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। মানে মোৰ বইনাৰ জামাই গুৱাহাটী গৈছিল 17 তাৰিখ গৈছিল মানে কামাখ্যা মন্দিৰত পূজা দেওয়াৰ কাৰণে। তাৰ পৰা মানে মানুহটো পোৱা নাযায়। এইকাৰণে মানে আপোনাক সবক ৰিকুৱেষ্ট কৰিছোঁ, মানে আমি মোবাইলত নাম্বাৰ দি আছোঁ আৰু এই মানুহটোৰ ফটো দি আছোঁ। যদি পায় তেনেহ'লে আমাক হেল্প কৰিব, এই নম্বৰত ফোন কৰিব। এইকাৰণে সবক আমি ৰিকুৱেষ্ট ধন্যবাদ জনাইছোঁ। আৰক্ষীৰ লগত যোগাযোগ কৰোঁতে আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ, মানে ইয়াত আছে এণ্ট্ৰি দেওয়া আছে। CC কেমেৰাত আমি চালোঁ, গুৱাহাটীৰ পৰা ওলাই গ'ল, মানে এতিয়ালৈকে মানে ঘৰত অহা নাই আৰু পোৱা নাই। এইকাৰণে চব ৰাইজক কৈছোঁ আমি, মানে হ'লে এই যদি এই নাম্বাৰটো আমি 3টা নম্বৰ দি আছোঁ। এটা নাম্বাৰ হ'ল 9435645269 আৰু এটা নাম্বাৰ আছে লগত দি দিম। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে আমাৰ ভাল হ'ব। আৰু এইটোৱে ধন্যবাদ। কি নাম যিজন? প্ৰদীপ চক্ৰৱৰ্তী। ক'ত ঘৰ? হোজাই গোলাঘাট বস্তি। বয়স কিমান আছে? বয়স আছে আপোনাৰ 55। হ'ব। বুধবাৰে তেওঁ মানে কামাখ্যা মন্দিৰলৈ গৈছিলে। কামাখ্যা মন্দিৰ যোৱাৰ পিছত তেওঁ নিৰুদ্দেশ হৈ গ'ল। তাৰ ফটো আমি দি ৰাখিছোঁ আৰু নম্বৰ কেইটা আমি দি আছোঁ। আপোনালোকে যদি কোনো যদি তাৰ সন্ধান পায় তেতিয়াহ'লে আমাক এই নম্বৰত কল কৰিব। নম্বৰটো হ'ল 6001486263। কেনেকৈ হেৰাইছিলে? হেৰাইছে তাত পূজা দিবলৈ গৈছিলে কামাখ্যা মন্দিৰত, তাৰ পৰা নিৰ্দোষ হৈ গ'ল। কোন কোন গৈছিলে লগত? তেওঁৰ ল'ৰা গৈছিলে, তেওঁৰ ঘৈণীয়েক গৈছিলে আৰু তেওঁ গৈছিলে। কিমান দিন হ'ল আজি? আজি 3 দিনমান হ'ল। আৰক্ষীৰ লগত যোগাযোগ কৰিছে? আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ আৰু এজাহাৰো আমি দিছোঁ। ক'ত দিছে এজাহাৰটো? এজাহাৰটো আমি গুৱাহাটীতে দিছোঁ। বয়স কিমান মানে? বৰ 55। এইটো এৰিয়াটো কি নাম? এইটো গোলাঘাট বস্তি। মানে ইয়াৰ পৰাই ওলাই গৈছিলে? ইয়াৰ পৰাই মানে গৈছে। বুধবাৰে গৈছে। বৃহস্পতিবাৰে সিহঁতে পূজা দিব বুলি। মানে বুধবাৰৰ পৰাই নাইকিয়া হৈছে? বৃহস্পতিবাৰৰ পৰা নাইকিয়া হৈছে। 3 দিন হ'ল আৰু? আজি 3 দিন হ'ল। হ'ব।